ছোৱালী আৰু মহিলাসকলৰ বাবে সুখবৰ। সজল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা বিনামূলীয়াকৈ আগবঢ়াব 6 মহীয়া চিলাই প্ৰশিক্ষণ। সজল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা বিদ্যাৰ ডাবৰী ৫ খণ্ড গাঁৱত বিনামূলীয়াকৈ চিলাই প্ৰশিক্ষণ কেন্দ্ৰৰ শুভ উদ্বোধন কৰে। কেন্দ্ৰটো শুভ উদ্বোধন কৰে সজল ফাউণ্ডেশ্যনৰ মুৰব্বী সজল সিঙে। সজল ফাউণ্ডেশ্যনৰ মুৰব্বী সজল সিঙে কয় যে সজল ফাউণ্ডেশ্যনৰ কাম হৈছে দুখীয়া মহিলাক কৰ্মসংস্থাপন দিয়া। চিলাই প্ৰশিক্ষণ ল'ব বিচৰা ইচ্ছুক প্ৰাৰ্থীসকলে 8638667542 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে NGOৰ সজল ফাউণ্ডেশ্যনে। প্ৰশিক্ষণ কেন্দ্ৰটোৰ ঠিকনা হৈছে বিদ্যাৰ ডাবৰী ৫ খণ্ড গাঁৱৰ হালাকুৰা হাইস্কুলৰ ওচৰত। চিলাই প্ৰশিক্ষণ কেন্দ্ৰৰ বিষয়ে কি ক'লে সজল ফাউণ্ডেশ্যনৰ মুৰব্বী সজল সিংহই সেয়া এবাৰ ৰাইজক শুনাই লৈছো। নিউজ ডেস্ক ৰিপৰ্ট DLive 365। আমি লাষ্ট আপুনি জানে যে আমি লাষ্ট 15 দিন আগত গণগঞ্জ আৰু বিৰাটনগৰ চাৰিআলিত দুটা সজল ফাউণ্ডেশ্যনৰ পৰা চিলাই কোচিং চেণ্টাৰ খোলা হৈছে ফ্ৰী অফ কোৰ্চ। তো এটা চেণ্টাৰত ৩,০০০কৈ মহিলা আমি মানে ৩০০কৈ আমি 10টা চেণ্টাৰ ইতিমধ্যে আমি কমপ্লিট কৰিম। তো কালি আমাৰ হ'ব গৌৰীপুৰত এটা, ঠিক তেনেকুৱাকৈ ইয়াৰ পিছত আগমনী, আজি হ'ল হালাকুৰা। এনেকুৱাকৈ আমি সজল ফাউণ্ডেশ্যনে 10টা চিলাই প্ৰশিক্ষণ কেন্দ্ৰ খুলিছোঁ। এই ফেব্ৰুৱাৰীৰ ভিতৰত আমি কমপ্লিট কৰাৰ কাৰণে লাগি আছোঁ। আৰু 6 মাহৰ কোৰ্চ, ফ্ৰী অফ কোৰ্চ। আৰু ইয়াত সজল ফাউণ্ডেশ্যনৰ পৰা চিলাই প্ৰশিক্ষণ কমপ্লিট হ'লে এখেতক চাৰ্টিফিকেটো দিয়া হ'ব, যি চাৰ্টিফিকেটেৰে দি এখেতৰ কাম আহিব। কেনেকুৱা কাম আহিব? চৰকাৰী কিবা অনুদান আহিলে পাব, ক'তবা চাকৰি, ক'তবা চিলাইৰ MSME যে আজিকালি সৰু সৰু স্কিলৰ ওপৰত যি প্ৰগ্ৰামবিলাক হয় তাত শিক্ষক লাগে। তো সিহঁতে তেতিয়া তাত কাম কৰিব পাৰিব। তো মই ভাবোঁ যে এইটো সমাজৰ কাৰণে বহুত এটা ডাঙৰ কাম, যিহেতু ৩,০০০ মহিলাই শিকিব। আৰু আপুনি এটা বস্তু মই নিজে দেখা পাইছোঁ যে আমাৰ সমাজত যে বহুতৰ মতা হাজবেণ্ড ঢুকাই যায়, মাইকীখিনি ল'ৰা সৰু সৰু ল'ৰা ছোৱালী থৈ, এতিয়া মিছেছে এইখিনি কামটো কৰিব, সংসাৰটো চলাব টান হয়। যদি আজি এই চিলাই প্ৰশিক্ষণ কেন্দ্ৰ দি এখেতৰ হেল্প হয়। আৰু আমি এটা কাম কৰিছোঁ, যিবিলাক BPLৰ তলত পৰিব বা খুব নিডি, যাৰ দৰকাৰ যে এখেতে কামটো শিকি তাৰ সংসাৰটো চলাব লাগে, তাক আমি সজল ফাউণ্ডেশ্যনে আমি তাক চব ব্যৱস্থা কৰি দিম। তাক আমি চিলাই মেচিনো ফ্ৰী দি তাক আমি চব ব্যৱস্থা কৰি দিম, যাতে এই ফেমিলিবিলাক চলিব পাৰে। আৰু যোনে চলিব পাৰে, যাৰ পইচা পাতি আছে, সিহঁতে কমচে কম শিকিলে সিহঁতে নিজৰ কামটো নিজে কৰিব পাৰিব। মই ভাবোঁ এইটো খুব এটা ইম্পৰ্টেণ্ট আৰু খুব মানে এচেঞ্চিয়েল। ইয়াৰ পিছত এই 10টা চেণ্টাৰ আমাৰ চলিব 6 মাহ। ইয়াৰ পিছত আমি বেলেগ জেগাত লৈ যাম। কিন্তু মই ভাবিছোঁ যে তেতিয়া আমি তাত কি কৰিম, আকৌ ধৰক আমাৰ যেনেকৈ বিউটিচিয়ান শিকিব লাগে, ইয়াৰ পিছত আমি মিস্ত্ৰীত যাম, ইলেক্ট্ৰিচিয়ানত যাম। এনেকুৱা মই এটা টাৰ্গেট লৈছোঁ সজল ফাউণ্ডেশ্যনে, যে লং টাৰ্ম যেনেকুৱা আমাৰ ইলেক্ট্ৰিচিয়ানৰ খুব দৰকাৰ হয়, প্লাম্বাৰৰ খুব দৰকাৰ হয়। তো এইবিলাকক আমি সৰু সৰু 6 মাহ কোৰ্চ কৰাই এই মানুহখিনিক যদি আমি শিকাই দিব পাৰোঁ, তো আমাৰ বহুত লাভ হ'ব সমাজৰ কাৰণে। যিবিলাক বেকাৰৰ সমস্যাবিলাক বহুত কমি যাব। এইটোৱে আমাৰ চৰকাৰে যেনেকুৱা আজিকালি আপোনালোকে দেখা পাইছে, যেনেকুৱা লোন চোন দি চৰকাৰেও খুব চেষ্টা কৰি আছে। আৰু আমিও সজল ফাউণ্ডেশ্যনে এই পদক্ষেপৰ ওপৰত খুব গুৰুত্ব দিছোঁ। এই সময় একদম ফ্ৰী, বিনামূলীয়া একদম টোটাল ফ্ৰী। সজল ফাউণ্ডেশ্যনৰ যিটো মানে উদ্দেশ্য লক্ষ্য, মানে গৰীব মানুহক হেল্প কৰাৰ কাৰণে বা মানে আপুনি ইতিমধ্যে জানে সজল ফাউণ্ডেশ্যন 2009 চনৰ পৰা সজল ফাউণ্ডেশ্যন এক্টিভ হৈ আছে। আমি খালি এনেকুৱা নহয়, কাৰো বেমাৰ হ'লেও তাৰ ট্ৰিটমেণ্টৰ হ'লেও তাত আমি বাহিৰত লৈ গৈ